দুইজন শিল্পী, এজন গাড়ীত, এজন চাইকেলত। চাইকেলত যোৱাগৰাকীয়ে গামোচাৰে মেৰিয়াই নিছে এটা বস্তু। গাড়ীৰজনে উৎকণ্ঠাৰে সুধিছে, এই বস্তুটো কি? এই দৃশ্যটো নগাঁৱৰ ৰহাৰ দীঘলীয়াটিৰ সমীপৰ। গাড়ীত ভিডিঅ' কৰি যোৱাজন বৰ্তমান সময়ৰ জনপ্ৰিয় অভিনেতা ইউটিউবাৰ ৰাজীৱ দৌৰী। চাইকেল চলোৱাজন এজন বেণ্ড পাৰ্টিৰ শিল্পী প্ৰতাপ নাথ। গামোচাৰে বান্ধি নিছে তেওঁৰ কীবোৰ্ডখন। ভিডিঅ'টোৱে প্ৰকাশ কৰিছে অসমীয়া মানুহৰ সৰলতা, কৃত্ৰিমতাহীন আৱেগ। আমি নজনাকৈ বা দেখা নোপোৱাকৈ এনেদৰে বহু লোকে চলাই নি থাকে জীৱন অকৃত্ৰিম হাঁহি এটালৈ। এই গামোচাখনৰ ভিতৰতে আছে তেওঁৰ সংস্কৃতি, কৰ্ম, ঘৰ, সপোন, দায়িত্ববোধ। অভিনেতা ৰাজীৱ দৌৰীৰ উৎসাহ ভৰা কথাই ৰ'দত চাইকেল চলাই যোৱা প্ৰতাপৰ মুখতো বিৰিঙালে হাঁহি। ক'লে, সদায় ফোনতহে দেখি থাকোঁ। সৰল মনৰ সৰল জীৱন। এইবাবে অসমীয়া সকলো বিলাই বিপত্তিৰ পিছতো এক হৈ থাকে। এই আৱেগেই অসমীয়াক এক কৰি ৰাখে। এজন বিয়াৰ বাদ্যযন্ত্ৰী, এজন টিভিৰ অভিনেতা। দুয়োগৰাকীয়ে অসমীয়া। দুয়োৰে আৱেগ, উৎসাহ ফুটি উঠা এই ভিডিঅ'টো ইতিমধ্যে ছ'চিয়েল মিডিয়াত ভাইৰেল হৈছে। বাহ্যিকতা নোহোৱা এইসকল শিল্পীয়ে বুজায় প্ৰকৃত সংগ্ৰাম। হ'লেও এই হাঁহিটোৰে প্ৰতাপে যেন সকলোকে ক'লে, জীৱন জিন্দাবাদ। বিকাশ ষ্টুডিঅ' প্লাছ।